দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ত ডক্টৰ মহেশ্বৰ নেওগৰ স্মৃতি দিৱস উদযাপন অসম তত্ত্ব গৱেষণা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই স্মৃতি দিৱসত মনীষীজনৰ জীৱনৰ ওপৰত কৰা হয় আলোকপাত ডক্টৰ মহেশ্বৰ নেওগৰ শংকৰদেৱ চৰ্চা বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা শংকৰী সাহিত্যৰ সাধক শোভন চন্দ্ৰ শইকীয়াই অসমৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে এই অনুষ্ঠানত প্ৰতি বছৰে 13 ছেপ্টেম্বৰৰ দিনা প্ৰাচ্যবিজ্ঞানক ডক্টৰ মহেশ্বৰ নেওগৰ স্মৃতি দিৱস পালন কৰি আহিছে। বৰ্তমান আমাৰ সংস্থানে এই স্মৃতি দিৱসটো যোৰহাটৰ বাহিৰৰ একোখন মহাবিদ্যালয়ত অনুষ্ঠিত কৰি আহিছে। এইবাৰ এই অনুষ্ঠানটো দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অসম তত্ত্ব অধ্যয়ন কেন্দ্ৰৰ সহযোগত ইয়াত অনুষ্ঠিত কৰা হৈছে। অসমীয়া সাহিত্য সংস্কৃতি এজন বিদগ্ধ পণ্ডিত বিশেষকৈ শংকৰদেৱক ডক্টৰ মহেশ্বৰ নেওগে যিমান দূৰ আগুৱাই লৈ গ'ল আজিলৈকে তেনেধৰণে লক্ষ্মীনাথ বেজবৰুৱাই নিছিল কিন্তু বেজবৰুৱাতকৈ বহু গুণে আগুৱাই লৈ গ'ল আৰু যিখিনি তেখেতৰ চৰ্চা যিখিনি গৱেষণা আৰু যিখিনি তেখেতে এটা প্ৰণালীবদ্ধভাৱে আমাক অসমবাসীক দি থৈ গৈছে সেইখিনি আমি সেই আৰ্হিৰে সেইখিনি যদি আমি অধ্যয়ন কৰোঁ অধ্যাপনা কৰোঁ আৰু আমি এটা নতুন বাৰ্তা লৈ শংকৰদেৱক মহান আদৰ্শৰে অসমীয়া জাতি গঢ় লৈ উঠিব পাৰোঁ।